দুপৰীয়া সময়ত খালী পেটত এনেকুৱা এখন অসমীয়া থালি খাবলৈ নিশ্চয় সকলোৰে মন যাব। নমস্কাৰ পিবি ফ্ৰেণ্ড, বলক আজি দুপৰীয়া ভাত সাজ খাবলৈ যাওঁ মাইহাং ৰেষ্টুৰেণ্ট। এড্ৰেছৰ কাৰণে চাই থাকক পিবি ব্লগছ। তেওঁলোকৰ ষ্টাৰ্টিং ঠাইখিনিও ফুল টাবেৰে সজাই পৰাই ধুনীয়াকৈ ৰাখিছে। এইটো হ'ল তেওঁলোকৰ এণ্ট্ৰেঞ্চটো পিছে বৰ ধুনীয়া দেই। এয়া হ'ল ৰিচেপশ্যন এৰিয়া আৰু লগতে কেইখনমান টেবুলো আছে। আমি গোটেইখিনি একেলগতে বহিব পৰাকৈ তেওঁলোকে আমাক ডাঙৰ ৰুমটোলৈ লৈ গ'ল। ৰুমটোত ভূপেন হাজৰিকাদেৱ, জুবিন দা আৰু বিষ্ণু ৰাভাদেৱক শ্ৰদ্ধাঞ্জলি দিয়া দেখি ভাল লাগিল। লগে লগে হাতত আহি পৰিলহি তেওঁলোকৰ মেনুখন। বুজি নাপালে পজ কৰি স্ক্ৰীনশ্বট লৈ জুম কৰি চাই ল'ব দেই পিবি ফ্ৰেণ্ডছ। খানা ৰেডি হয় মানে পিবি ফ্ৰেণ্ডছক গোটেই ৰেষ্টুৰেণ্টখন দেখাবলৈ এবাৰ সুযোগটো ল'লোঁ। কেতিয়াবা কিবা পাৰ্টি পাতিবলৈও বেংকুৱেট হলৰো সুবিধা আছে। তেনেকুৱাতে খানা আহি টেবুলত লাগি গ'ল। নিজৰ ফালৰ পৰা খাহী আৰু সৰু মাছ ফ্ৰাই অৰ্ডাৰ দিয়া। সৰু মাছৰ ফ্ৰাইটো বৰ ধুনীয়া হৈছিল, বৰ ক্ৰিস্পি হৈছিল। খাহী পিচটো ডাঙৰ ডাঙৰকৈ কাটিছিল আৰু খাবলৈ হৈছিল একদম জবৰদস্ত। এই মাইহাং ৰেষ্টুৰেণ্ট আছে তিনিচুকীয়া ডিব্ৰুগড় বাইপাছত চাবুৱাৰ হাতীআলি অঞ্চলত। আকৌ নেক্সট ভিডিঅ'টো এনেকৈ একদম সৰু সৰু ডিটেইলছৰ সৈতে চাবলৈ আজিয়েই ছাবস্ক্ৰাইব কৰি ৰাখক পিবি ব্লগ। টাটা বাই বাই।